ঠিক আছে, এটা সুন্দৰ মিনি ব্লগৰ সৈতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বুলি দাদা আছে আৰু মই আছোঁ, ধুনীয়াকৈ ওলাই লৈছোঁ, নদীৰ ফালে গৈ আছোঁ। এইকাৰণে আজি হৈছে গৰু বিহু, আৰু গৰু বিহু বুলি ক'লি আৰু গা চা ধুব লাগোতে গাইছে, আৰু এইফালে গামোচা চামোচা লৈ ওলাইছোঁ, আৰু গৰু ঘাঁহ খাই থকাত ব্যস্ত। আৰু ইহঁতক আজি সন্ধ্যা নতুন পাখেদি বান্ধিব, বিহুৱান দিব। আৰু এইফালে চাওক গাঁও চলিমা আহিছিল, গা চা ধোৱা হৈ গ'ল। আমাৰ উঠোতে অলপমান যিহেতু দেৰি হ'ল, সেইকাৰণে দিগদাৰে আৰু গাইজ গা ধোৱাতে অলপমান দেৰি হ'ব। আৰু যি কি নহওক, মই এতিয়া সাঁতুৰিব নাজানো, মিছা কৰিলেনো কি হ'ব। ইহঁতে নামি গৈছে সৰহকৈ, মই ওচৰতে নামি ধুনীয়াকৈ গাটো ধুই ল'লোঁ। আৰু ইহঁতে মানে নাচন বাগন কৰি গা চা ধুই সাঁতুৰিব জানে না, সাঁতুৰি চাতুৰি ধুনীয়াকৈ ৰেডি। আৰু ইফালে চাওক কাবাই আৰু গা চা মুচি থকাত ব্যস্ত। ইফালে ঘৰত যাব ওলালোঁ, আৰু ঘৰত যাব ওলোৱাৰ সময়তে দেখা পালোঁ নদীৰ পাৰতে মানে ওচৰতে মানুহৰ ঘৰ আছে। আৰু ইফালে চাওক সিহঁতে মানে কি মাটিৰ বাচন বৰ্তন বনাই ধুনীয়াকৈ বনাইছে। ইফালে চাকি বনাইছে, নাগাৰাৰ খলি বনাইছে, এনেকৈ বনাই বঢ়িয়া লাগে আৰু সুন্দৰ এটা পৰিৱেশ। আজিৰ ভিডিঅ'টো প্ৰায় এইখিনি আছিল। ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।